হেল্ল' গাইজ, আজি আমি আহিলোঁ ৰাতিপুৱা। এতিয়া টাইম হৈছে 11টামান বাজিল চাগে। এয়া ওচৰতে আছিলে এটা ৰাগীগুড়া টেম্পল, তাত আহিলোঁ। ৰিমি আৰু মই আহিছোঁ। এইটো ভিতৰত সোমালোঁ আৰু বাহিৰৰ পৰা আমি ভৰি হাত ধুই পেলাই আকৌ ভিতৰত যামগৈ ওপৰলৈকে। মানে ইয়াতে যে ভৰি হাত ধোৱা চিষ্টেমটো ধুনীয়াকৈ ৰাখি দিছে। আকৌ হাত ভৰি ধোৱাটো এক্সট্ৰা হয়, হাত ধোৱাটো এক্সট্ৰা হয়, ধুনীয়াকৈ ৰাখি দিছে। বহুত মানুহ ইমান মানে বেছিও নহয়, ইমান পাতলো নহয়, মানে ভালেই আৰু জেগাখিনি। এয়া ইয়াতে হেৰি কৰি দিলে, প্ৰেছ কৰি দিলে আকৌ পানী ওলাই। মোৰতো মেখেলা চেখেলা ভিজিয়ে গ'লগৈ। পানী ওলাওঁতে জোৰকৈ ওলালে আকৌ ধৰিবই নোৱাৰিলোঁ। তাৰপিছত আমি এতিয়া যামগৈ, ওপৰৰ ফাললৈকে যাম। দেখাম বাৰু, হঠাৎ প্লেনিং হৈ গ'লগৈ আজি যোৱা, কাৰণ আজি ছানডে আছিল ন, ক'তনো যাওঁ। সেইটো কাৰণে বোলো ব'ল আজি মন্দিৰলৈকে যাওঁগৈ। সেয়া ওলালোঁ আৰু মানে ভাল লাগে কিবা এটা, কি কৰিম মানে বন্ধৰ দিনাখন ক'ৰবাত ওলাই গ'লে অকণমান মন চনো ভাল লাগে। এয়া গা মূৰ ধুই ৰাতিপুৱাতে ওলাই গ'লোঁ আৰু মানে চুলি তুলি মেলিও গ'লোঁ, কাৰণ ভিজা আছিল যে চুলিকেইডাল শুকোৱা নাছিলে। আকৌ মই পিছত বান্ধিম বুলি আৰু কেকেৰা এটা লৈ লৈছিলোঁ। এইফালেদি ওপৰৰ ফালে যোৱা ৰাস্তা হয়। মানে ইয়াতে বহুত কিবা কিবি লিখা থাকে দেই কানাডা হেৰিত, কিন্তু পঢ়িবলৈ নোৱাৰোঁ যে, সেইটো কাৰণে আৰু পঢ়া নহ'ল আৰু। আপোনালোকেও যাব পাৰে মন্দিৰটোত, বেছি দূৰ নহয় আৰু ওচৰতে হয়। হিন্দীত লিখাখিনি বাৰু পঢ়িব পাৰোঁ, কানাডা লিখাখিনিনো কেনেকৈ পঢ়িব নোৱাৰোঁ নহয়। এইটো মেইন গেটৰ যিটো মন্দিৰত প্ৰৱেশ কৰে, এইটো সন্মুখতে এটা আছিলে, এইটো ভিতৰত হয়। আৰু এইবিলাক চাউলবিলাক দেখিছেনে, তাত আমি কিনি পেলাই মানে কি অন্ন দান কৰিছিলোঁ। তাতে মন্দিৰৰ ভিতৰতে হয়, মানে তাত কিনি পেলাই অন্নদান কৰিব লাগে। সেইটো দিলোঁ বাৰু, দি পেলাই আমি আকৌ এটা যোনটো মেইন মন্দিৰ হয় তাত ওপৰত গ'লোগৈ। আৰু ইমানেই আমাৰ ভাগ্য যে আজি সেইটো মন্দিৰতো আমি আৰতিটো পাই ল'লোঁ। গ'লোঁ ওপৰত, যাই পেলাই মানে ঘূৰিলোঁ মন্দিৰৰ ভিতৰতে, সেৱা চেৱা কৰি আকৌ মেইন হেৰিটো মানে আৰতিটো ল'লোঁ। কাৰণ ইয়াতে ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, একো কৰিব নিদিয়ে, সেইটো কাৰণে কৰা নহ'ল। আৰতি চাৰতি লৈ পেলাই আমি তলফালে আহিলোঁ। আৰু ওচৰতে এখন, এইটো একচুৱেলি পাহাৰৰ ওপৰতে হয় হা। আৰু এইবিলাক আণ্টিহঁত দেখিছেনে বাৰু, আণ্টিহঁতক হঠাৎ লগ পালোঁ আৰু সিহঁতে দেখা পাই যে আমাৰ ওচৰলৈকে আহিল। আহি পেলাই কৈছে বোলে, ক'ৰ পৰা আহিছ, ক'ত থাক ইয়াতে, বোলে ইমান ধুনীয়া লাগিছে বোলে ড্ৰেছটো, বোলে ক'ৰ পৰা আনিছ, কি ড্ৰেছ হয় এইটো। তাৰপিছত বহুত কিবা কিবি সুধিলে আৰু সুধি পেলাই কৈছে কি আমাৰ লগত বোলে গ্ৰুপ ফটো উঠো। তাৰপিছত গ্ৰুপ ফটো উঠি দিলোঁ সিহঁতৰ লগতে, ভাল লাগিলে। প্ৰথমতে মনটো অকণমান ডাউন আছিলে, তাৰপিছত আকৌ সিহঁতক লগ পাই অকণমান মনটো ভাল লাগিলে। কাৰণ যিয়ে কোনো হওক, এটা ধৰ্মস্থলীত গৈ পেলাই আৰু মানুহ লগ পোৱাটো আৰু চিনাকি হোৱাটো বহুতেই এটা ভাল লগা দিন। সেইটো দিনটো মনত থাকিব বাৰু। আৰু এইজনী দেখিছে নহয়, পূৰা ভিডিঅ' ফটো উঠাত লাগি গ'ল। আৰু আমিও লাহে লাহে আৰু ঘৰ ফালে যাম বুলি কৈ তাৰপিছত আহিলোঁ ওলাই, গেটৰ ফালে ওলাই আহিলোঁ। আহি পেলাই ইয়াতে আকৌ ভোগ দি আছে তাৰমানে। সেয়া ক'লোঁ নহয়, অন্নদান কৰাটো হেৰিটো যে, তাৰ চব মানুহবিলাকৰে এনেকুৱা ভোগ দিয়ে আৰু। তাৰপিছত ভোগ চোগ ল'লোঁ। ভোগ প্ৰথমতে জলপানী দিলে, সেইখিনি খালোঁ। খাই পেলাই ভোগ চোগ খাই আকৌ ওলাই আহিছোঁ আমি। মানে তাতে খাই পেলাই এয়া ভোগ হয়, দুয়োটাই ল'লোঁ। তাৰপিছত খালোঁ তাতে, এইখিনিতে থিয় হৈ পেলাই আমি খাই ল'লোঁ। খাই মানে বেলেগ একো নাই, সেইখিনি কিবা এটা বস্তু দি পেলাই বনাইছে, কিন্তু টেষ্টি বনাইছে। তাৰপিছত এতিয়া আমি খাম আৰু। কিবা কৈছিলে সেইখিনি টাইমত গম নাপাওঁ, কিন্তু তাইও কিবা কৈ আছিলে। কিন্তু ভোগখিনি বহুত সোৱাদ লাগিছিলে। আৰু অহাৰ সময়ত যে এইটো এটা একচুৱেলি এইখিনিত পানী ওলাই, আজি ওলোৱা নাই, পানী আহে ওপৰৰ পৰা। সেইটো ভালে লাগিছে গৈ পেলাই। আপোনালোকেও যাব যদি কাৰোবাৰ মন আছে। মন্দিৰ বুলি ক'লেতো যাবলৈ সকলোৰে হেঁপাহ থাকে, কিন্তু বহুতে নাযায় আকৌ। সেইজনীয়ে ফটো উঠি আছে, আকৌ ফটো মাৰি আছে সেইজনীয়ে। তো বহুতে ভাল লাগিলে। আহিব কাৰোবাৰ যদি মন আছে আহিবলৈ। মইতো আহি এনেই বহুত ভাল পাইছোঁ। কাৰণ প্ৰথমতে অকণমান মনটো ডাউট আছিলে, তাৰপিছত আৰু বহুত শান্তি লাগি যায় আৰু। মন্দিৰ বুলি ক'লে শান্তি। পূৰা একদম আহি পেলাই এইখিনিতে অকণমান মানে ভিডিঅ' চিডিঅ' কৰিলোঁ আৰু।
এতিয়া ওলাইছোঁ আৰু আহিবলৈ। চেণ্ডেল টেণ্ডেল পিন্ধি লওঁ বাৰু। চেণ্ডেল থোৱা জেগাতে এটা মোনা দিয়ে হা, মোনাৰ ভিতৰত দিয়ে এটা টকেন দিয়ে, তাত ওলমাই থৈ দিয়ে। আমি চেণ্ডেল টেণ্ডেল ল'লোঁ যেনিবা এইবিলাক। এয়া ওলোৱাৰ সময়ত চপ্পল পিন্ধিলোঁ আমি, পিন্ধি পেলাই ওলাম আৰু মেইন গেটলৈকে। এতিয়া আহিলোঁ আৰু আমি ৰাওনা হ'লোঁ ৰুমৰ ফালে, ঘৰৰ ফালে মিন্স দুইজনীয়ে। এইটো হৈছে আমাৰ চিলিপোৰ্টৰ আপাৰ ব্ৰিজ আৰু ওপৰ যিটো বনাই আছিলে সেইটো হয় নতুনকৈ। ৰাস্তা কিন্তু ধুনীয়া ৰাস্তা দেই, মজা ৰাস্তা হয়। যাব আপোনালোকেও যদি যায় কোনোবা, ৰাগীগুদা টেম্পল হয় বেছি, পঞ্চমগুৰি সেইটো চাইডে, বেছি দূৰ নহয় বাৰু। আমাৰ ৰুমৰ পৰাতো 7 কিলোমিটাৰ নে কি হয়, বেছি দূৰ নহয়। যাই খুবেই ভালেই লাগে গৈ পেলাই। আৰু বিশেষকৈ আজি আমি গৈ পেলাই যে আৰতি পালোঁ, মানে সেইখিনি বহুত মানে এটা ধুনীয়া মুহূৰ্ত হয়। গতিকে আপোনালোকেও যাব আৰু এই ভিডিঅ'টো কেনেকুৱা পালে প্লেচটো জনাব। লগতে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট, লাইক কৰি দিব দেই, নাপাহৰিব কিন্তু। বহুতে চাইহে কিন্তু কমেণ্ট, লাইক, ছাবস্ক্ৰাইবো নকৰে, কিন্তু কৰিলে অলপ নিজৰে ভাল লাগে দিয়কচোন, কৰিছে বোলে। গতিকে নিশ্চয় আপোনালোকে কৰিব বুলি আশা কৰিলোঁ। চ' আজিলৈকে বাই বাই দেই।